নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 20 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৱাকফৰ প্ৰতিবাদৰ মাজতেই আহি গৈছে এটা ডাঙৰ খবৰ। একত্ৰিত হৈ পৰিছে 15 লাখ মুছলমান। ৱাকফৰ প্ৰতিবাদৰ সময়তে একত্ৰিত হৈছে 15 লাখ মুছলমান। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 21 একৰ ভূমিত স্থাপন কৰা হৈছে পেণ্ডেল আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা হাৰিয়ানালৈ দাপৰি মেলিছে লাখ লাখ মুছলমান। ৱাকফ প্ৰতিবাদৰ মাজতে আহি গৈছে ডাঙৰ খবৰ। হাৰিয়ানাৰ 9 জিলাত বিশাল আয়োজন কৰা হৈছে আৰু কালিৰে পৰা 21 অৰ্থাৎ কাইলৈ পৰ্যন্ত 21 এপ্ৰিললৈকে আয়োজন কৰা হৈছে এই সভাৰ। প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব তবলিগী জামাতৰ আমিৰ মৌলানা সাদে। হাৰিয়ানাত আয়োজন কৰা হৈছে বিশাল জলচাহৰ আৰু 21 একৰ ভূমিত বহিবলৈ কৰা হৈছে ব্যৱস্থা। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুছলমানৰ বাবে 20 একৰ ভূমিত পাৰ্কিঙৰ ব্যৱস্থাও কৰা হৈছে। দাঁতি কাষৰীয়া অঞ্চলৰ যাতায়াত কৰা হৈছে। যাতায়াতত কৰা হৈছে স্থবিৰ। 4 মাহৰ পৰা কাৰ্যসূচীৰ বাবে শ শ লোকে চলাই আছিল প্ৰস্তুতি। অসমৰ পৰাও বহু লোকে অংশগ্ৰহণ কৰিব এই জলসাত। ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। এবাৰ নেমচুৰ এটা সুৰুজ আলীক হত্যাৰ প্ৰচেষ্টা কৰা হৈছে। ৱাকফ প্ৰতিবাদৰ মাজতে আক্ৰমণ কৰা হৈছে নেমচুৰ নেতাক। নেমচুৰ এটা সুৰুজ আলীক হত্যাৰ প্ৰচেষ্টা কৰা হৈছে। ৱাকফ প্ৰতিবাদৰ মাজতে আক্ৰমণ এবাৰ নেমচুৰ এটা। কাইলৈৰ পৰা ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ এবাৰ নেমচুৰ। এই মুহূৰ্তত জনাই আছে ডাঙৰ খবৰ। থানাই থানাই ৰুজু কৰা হ'ব গোচৰ। আজিৰ পৰা থানাই থানাই গোচৰ ৰুজু কৰা হ'ব। কলা স্কৰপিঅত অহা 7-8 জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায় নেমচুৰ কেন্দ্ৰীয় কাৰ্যকৰী সদস্যক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সুৰুজ আলী। নম্বৰ প্লেটবিহীন স্কৰপিঅত আহিছিল দুৰ্বৃত্তৰ দলটো আৰু তাৰ পিছতে সুৰুজ আলীক টানি চুচৰাই বলেৰৰ ভিতৰত ভৰাই দিছে। আক্ৰমণ কৰিছে তাৰ পিছতেই কথমপি প্ৰাণ ৰক্ষা পৰিছে সুৰুজ আলী। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে আক্ৰমণকাৰী গ্ৰেপ্তাৰ নকৰি ৰাজ্যজুৰি আন্দোলনৰ ঘোষণা কৰা হৈছে। গোৰেশ্বৰ থানাত ভুক্তভোগীয়ে ৰুজু কৰিছে ইতিমধ্যে গোচৰ। ৱাকফ প্ৰতিবাদৰ মাজতে আক্ৰমণ কৰিছে নেমচুৰ নেতাগৰাকীক। আন এটা ডাঙৰ খবৰ হৈছে একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলত জড়িত মেডিকেলৰ ছাত্ৰ মহম্মদ আছিকক গ্ৰেপ্তাৰ কৰা হৈছে। একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত মেডিকেলৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে। নগাঁও মেডিকেল কলেজৰ ছাত্ৰ মহম্মদ আছিকক গ্ৰেপ্তাৰ কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত। নগাঁও মেডিকেল কলেজৰ ছাত্ৰ আছিল মহম্মদ আছিক। ধৃত মহম্মদ আছিকক গ্ৰেপ্তাৰ কৰিছে CIDয়ে। মহম্মদ আছিক বগৰীগুৰি এডভান্স একাডেমীৰ স্বত্বাধিকাৰীৰ পুত্ৰ বুলি জানিব পৰা গৈছে আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনাত নাম খাঙুৰ খাইছিল ব্যক্তিগত প্ৰতিষ্ঠানখনৰ নাম। পূৰ্বেও নগাঁও মেডিকেল কলেজৰ লেপটপ চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আছিক। একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলত জড়িত মেডিকেল কলেজৰ ছাত্ৰ আৰু অভিভাৱকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। উজনি নামনি কঁপি উঠিছে। এবাৰ 120 কিলোমিটাৰ গতিবেগেৰে ধুমুহাই চলাব ৰাজ্যত তাণ্ডৱ। এই মুহূৰ্তত বতৰৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণীৰ পাছতেই কঁপিছে ৰাজ্য। এই মুহূৰ্তত বিগ নিউজ। 27খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ভয়ংকৰ সতৰ্কবাণী। বিহুৰ মাজতেই উজনি নামনিত বতৰে চলাব তাণ্ডৱ। 22 এপ্ৰিল পৰ্যন্ত ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। ধুমুহা বজ্ৰপাতে তাণ্ডৱ চলাব 27খনকৈ জিলাত। নামনি অঞ্চলত অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব ধুমুহাই। এই মুহূৰ্তত ডাঙৰ খবৰ। 120 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী দক্ষিণ শালমৰা গোৱালপাৰা কোকৰাঝাৰ চৰাইদেউৰ লগতে বৰপেটা বঙাইগাঁও বজালী নলবাৰী কামৰূপ পশ্চিম কাৰ্বি আংলং গোলাঘাট লগতে শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমিত কাইল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে বতৰে। আন এটা ডাঙৰ খবৰ হৈছে খহি পৰিছে এখন 4 মহলীয়া অট্টালিকা।
চকুৰ পলকতে খহি পৰিছে এখন অট্টালিকা আৰু তাৰ পিছতে 4 গৰাকীকৈ লোকৰ মৃত্যু 15 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ দিল্লীৰ দয়ালপুৰত নিশা ভয়ংকৰ ঘটনা সংঘটিত হৈছে অট্টালিকা খহি 4 গৰাকীকৈ লোকৰ মৃত্যু হৈছে নিশা শুই থকা অৱস্থাতে খহি পৰিছে 4 মহলীয়া অট্টালিকা চৌদিশে হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে এতিয়াও ধ্বংসস্তূপত আবদ্ধ হৈ পৰিছে প্ৰায় 15 গৰাকীকৈ লোক নিশাই আৰম্ভ হৈছে উদ্ধাৰ অভিযান উদ্ধাৰকাৰী দলে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ইতিমধ্যে উদ্ধাৰ হৈছে 10 গৰাকীকৈ লোক ঘটনাস্থলীত উচ্চ পদস্থ বিষয়াসকল উপস্থিত হৈছে দিল্লীৰ দয়ালপুৰত নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আন এটা খবৰ হৈছে ৰাজপথত আকৌ মৃত্যুৰ কিৰিলি তীব্ৰবেগী বাহনৰ খুন্দাত কৰুণ মৃত্যু খাব তুলিছে 2 গৰাকীকৈ লোকে ৰাজপথত পুনৰ মৃত্যুৰ কিৰিলি তীব্ৰবেগী বাহনৰ খুন্দাত 2 গৰাকীকৈ লোক চিটিকি পৰিছে বিহুৰ আনন্দৰ মাজতে শেষ হৈ গৈছে নন্দ কয়া আৰু সুনীল বিৰজা নিশা চাইকেলেৰে ঘৰলৈ আহি থাকোঁতে মহতিয়াই নিছে তীব্ৰবেগী বাহনে অধিকে গাৰনুম খিউৰিটা ঘটনা সংঘটিত হৈছে কৰুণ হৃদয় বিদাৰক ঘটনা দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছে বাহনখনে এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিশ্বনাথৰ মজিকাত এই গাৰনুম খিউৰিটা ঘটনা সংঘটিত হৈছে আৰু নিশা ৰাজপথত কান্দোনৰ ৰুল উঠিছে চাইকেলেৰে ঘৰমুৱা হওঁতেই মহতিয়াই লৈছে তীব্ৰবেগী বাহনখনে পৰৱৰ্তী খবৰটো হৈছে ইছলামিক ৰাষ্ট্ৰ ইয়েমেনত আমেৰিকাৰ আক্ৰমণ লগে লগেই 74 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ইয়েমেনত হুতি বিদ্ৰোহীত গাঠিত আমেৰিকাৰ ভয়াৱহ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ আক্ৰমণত ইছলামিক ৰাষ্ট্ৰ ইয়েমেনত মৃত্যুৰ কিৰিলি সৃষ্টি হৈছে আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকত একেলগে শেষ হৈ গৈছে 74 গৰাকীকৈ লোকৰ জীৱন এয়াৰ ষ্ট্ৰাইকত আহত হৈছে 171 গৰাকীৰো অধিক লোক হুতি বিদ্ৰোহীৰ বিৰুদ্ধে ট্ৰাম্পে আৰম্ভ কৰিছে নতুন ৰণনীতি আৰু হুতি বিদ্ৰোহীৰ অইল পৰ্টত এয়াৰ ষ্ট্ৰাইক চলাই সকলো সাৰখাৰ কৰিছে আমেৰিকাই এই মুহূৰ্তৰ ডাঙৰ খবৰ এয়াৰ ষ্ট্ৰাইকত তেলৰ ট্যাংকাৰ ফাটি সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ হুতিয়ে ইন্ধনৰ জৰিয়তে কৰা উপাৰ্জন বন্ধ কৰিবলৈ আমেৰিকাৰ এই বৰ্বৰতা ইন্ধন যোগানৰ জৰিয়তে হুতিয়ে অবৈধ আয় সংগ্ৰহৰ অভিযোগ আমেৰিকাৰ আক্ৰমণৰ পাছতে ইয়েমেনত সৃষ্টি হৈছে আতংক ইয়েমেনৰ হুতি বিদ্ৰোহীৰ গাঠিত আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ বাসভৱনত সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ পিছতেই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাতিপুৱাৰ পৰৱৰ্তী বিগ নিউজ হৈছে এবাৰ খেদি প্ৰহাৰ কৰা হৈছে বিজেপি জিলা সভাপতিক ধুবুৰী জিলাৰ বিজেপি সভাপতি দলবদ্ধভাৱে আক্ৰমণ কৰা হৈছে এটা ভেড়া দুৰ্ঘটনাগ্ৰস্ত হোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে গৌৰীপুৰৰ চিখাইটাৰিত ধুবুৰী বিজেপি জিলা সভাপতিক আক্ৰমণ ৰঞ্জিত কুমাৰ ৰায়ক প্ৰহাৰ কৰাৰ চেষ্টা প্ৰায় 15 জনীয়া দুৰ্বৃত্তৰ গাড়ীত খিলগুটি নিক্ষেপ কৰাৰ লগতে বাইক লৈ খেদি আহে ৰঞ্জিত কুমাৰ ৰায়ক প্ৰাণ বচাবলৈ বাহন লৈ গৌৰীপুৰ আৰক্ষী থানাত উপস্থিত হৈছে বিজেপি নেতাগৰাকী মটেৰজাৰৰ পৰা গৌৰীপুৰলৈ গৈ থকা অৱস্থাতে চিখাইটাৰিত এই ঘটনা সংঘটিত হৈছে এই ঘটনা সন্দৰ্ভত গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আটক হৈ পৰিছে আশিক ইকবাল আৰু আনোৱাৰ আলী বিজেপিৰ প্ৰতীক চিহ্ন দেখি বাহনত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ পুনৰ মুছলমানৰ পক্ষত বৃহৎ খকা এবাৰ ওয়াকফ আইনৰ পিছতেই এবাৰ দৰগাহ আঁতৰোৱাত স্থগিতাদেশ ন্যায়ালয়ৰ পুনৰ মুছলমানৰ পক্ষলৈ বৃহৎ খকা এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো ওয়াকফ আইনৰ পিছতেই দৰগাহ ভঙাক লৈ স্থগিতাদেশ ন্যায়ালয়ৰ ওয়াকফ আইনৰ পিছতে দৰগাহ ভঙাক লৈ স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয়ে এতিয়াৰে পৰা আঁতৰাব নোৱাৰিব মুছলমানৰ দৰগাহ
হজরত খাতপীর সৈয়দ বাবা দৰগাহ ভঙা নাসিক পৌৰ নিগমৰ আবেদন খাৰিজ কৰা হৈছে। ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বৃহৎ সকাহ মুছলমান সমাজলৈ দৰগাহ অবৈধ বুলি আবেদন কৰিছিল পৌৰ নিগমে। আৰু ওয়াকফ সম্পত্তি ৰক্ষাৰ মাজতে মুছলমান সমাজলৈ এই বৃহৎ সকাহ পুনৰ মুছলমানৰ পক্ষলৈ বৃহৎ সকাহ দিছে ন্যায়ালয়ে।